দেউতা আহিলা মাজনী দেউতা ভাত খালানে নাই খোৱা কিয় এনেই তোমাৰ গা বেয়া নেকি দেউতা নাই এনেই খোৱা নাই আজি বহু দিনৰ মূৰত মই মোৰ পুৰণা বন্ধু এজন লগ পালোঁ কোননো তুমি চিনি নাপাবা তোমাৰ মা ঢুকোৱাৰ পাছৰ পৰা তেওঁ আমাৰ ঘৰলৈ অহাই নাই কিয় দেউতা তোমাৰ আৰু মোৰ মুখখন সি হেনো চাব নোৱাৰে সি বৰ মৰমীয়ালো কি নাম তোমাৰ বন্ধুৰ নগেনৰ দুটা ল'ৰা ডাঙৰটো আজি বহু বছৰ ধৰি সন্ধানহীন হৈ আছে কলৈ গ'ল ক'ত আছে কি কৰি আছে একো খবৰেই নাই অ' মাই গড সৰুটো ল'ৰা তপন এটা কোম্পানীত চাকৰি কৰে সৰুতে তাক মই লগ পাইছিলোঁ বৰ মৰম লগা ল'ৰা আৰু সেই তপনৰ কাৰণেই নগেনে তোমাক পচন্দ কৰিছে নগেনে মোক কথা দিছে সি তোমাক নিজৰ ছোৱালীৰ দৰে ৰাখিব কাম এটা কৰিবি নেকি সময় এটা উলিয়াই মল্লিকাহঁতৰ ঘৰৰ পৰা এপাক আহিবগৈ নেকি বিয়াখনলৈ আগবঢ়াৰ আগতে দুয়োটাই অকণমান কথা পাতি লোৱাটো ভাল তোমালোক দুটাই কথা পাতা মই অলপ আহোঁ দেই চাহ তাহ দিবা ভালকৈ সোধপোছ কৰিবা মই আহোঁ বহা মই মা দেউতাৰ ইচ্ছা পূৰণ কৰিবলৈহে এই বিয়াত সন্মতি নাখাওঁ আজি দেখোন তোমাৰ খবৰ খাতিয়ে নাই অফিচৰ মাজতে এফালে গৈছিলোঁ কলৈ Why are you so hesitant? Please tell me. কেনেবাকে ছোৱালী তোৱালী চাবলৈ যোৱা নাইতো তুমি ঠিকেই কৈছা মই এজনী ছোৱালী চাবলৈকে গৈছিলোঁ মাজনী তোমাক এৰি মই থাকিব পাৰিম নে বাৰু মই তোমাক এৰি কলৈকো নাযাওঁ দেউতা এনেকৈ ক'ব নাপায় অ' মাজনী মাৰাই বৰ কষ্ট পাব তপনহঁতৰ ঘৰখনো চাগে কিমান আশাৰে বাট চাইছে তোমাক বোৱাৰী ৰূপে আদৰিবলৈ এতিয়া সকলোৰে আশাবোৰ তুমি পূৰণ কৰিব লাগিব আৰু মই জানো তুমি পাৰিবা ছোৱালীজনীৰ নাম কি কোন ছোৱালী তুমি যাক বিয়া কৰাবলৈ ওলাইছা মল্লিকা শিক্ষকতা কৰে মাক নাই সৰুতে ঢুকাল দেউতাকে বিয়া কেতিয়া কৰাবা নে মল্লিকাৰ লগতো মোৰ নিচিনাই কৰিবা এই বিয়াখন তপনৰ নিজৰ মতত হোৱা নাই মাক দেউতাকৰ কথা পেলাব নোৱাৰিহে তপনে এই বিয়াখনত সন্মতি দিছে তুমি এইবোৰ কি কৈছা ৰশ্মি ৰশ্মিয়ে ঠিকেই কৈছে দেউতা তপনে বেলেগ এজনী ছোৱালী ভাল পায় কোনে কৈছে তোমাক এইবোৰ কথা তপনে মোক নিজে কৈছে কি হয় খুৰা কিন্তু তপনে তাইক বিয়া কৰাব নোৱাৰিলে তথাপিও তুমি যদি এইবিলাক কথা জানিছিলাই মোক কোৱা নাছিলা কিয় আজি ইমান পলম কৰিলা যে পোৱালি সদায় ইমান সোনকালে আহিব নোৱাৰি নহয় অফিচত কিছুমান ৰেছপন্সিবিলিটিজ থাকে যোৱা অলপ ফ্ৰেছ হৈ লোৱা ফ্ৰেছ হ'বলৈ কিটো আছে অফিচৰ পৰাহে আহিছোঁ পাহাৰ বগাই অহা নাইতো কলৈ যোৱা ড্ৰয়িং ৰুমত বহোঁগৈ তপন অহা কথা আছিলে তুমি বাটত লগ পাইছিলা নেকি নাই পোৱা আজি ৰাতিপুৱাও নাহিল কলৈ বা গ'ল মই কেনেকৈ জানিম কোন কলৈ যায় পোৱালি সেইদিনাখন মই পাপাক কথা এটা কৈছিলোঁ পোৱালি এতিয়া মোৰ ৱাইফ
সেই গতিকে সম্পূৰ্ণ দায়িত্ব মোৰ। এতিয়া মই মোৰ দায়িত্ব পালন কৰিবলৈ ওলাইছোঁ। পূবালীক মই মুক্তি দিব বিচাৰিছোঁ। তুমি কি কৈছা মই বুজা নাই। মই এটা ডিচিশ্যন লৈছোঁ। আশা কৰোঁ আপোনালোকে ডিচিশ্যনটোক সন্মতি দিব। তুমি কি ক'ব বিচাৰিছা খোলা খুলিকৈ কোৱাচোন। পূবালীক মই তপনৰ লগত বিয়া দিব বিচাৰিছোঁ। কি? পূবালীয়ে বিয়াৰ কথা গম পাইছেনে? আপুনি মোক ভুল নুবুজিব, মই এনেহে সুধিছোঁ। যদি বেয়া নাপায় আপুনি কিছুমান কথা মোৰ লগত শ্বেয়াৰ কৰিব পাৰে। অন্ততঃ আপোনাৰ মনটো অলপ পাতল পাতল লাগিব। এটা পংগু মানুহৰ লগত থাকি গোটেই জীৱন যন্ত্ৰণাৰ বাহিৰে বেলেগ কিবা পাব বুলি তুমি ভাবানে? পূবালী আৰু মোৰ মাজত কোনো ধৰণৰ সম্পৰ্কই হোৱা নাই, না মানসিক না শাৰীৰিক। পূবালী আজিও সেই আগৰ পূবালী হৈ আছে। তোমাৰ পূবালী লৈ যোৱা, তোমাৰ পূবালী মই নিজেই বিদায় দিম। পূবালীক মই এটা উপহাৰ দিছিলোঁ বিয়াৰ পিছতে, এটা মূৰ্তি ৰাধা কৃষ্ণৰ। ৰাধা কৃষ্ণই যেনেকে আজীৱন প্ৰেম কৰিলে কিন্তু মিলন নহ'ল, ঠিক তেনেকেই তোমাৰ প্ৰেমিকাৰ যন্ত্ৰণা মই ভৱিষ্যত দেখিও যদি তোমাৰ উদ্ধাৰ কৰিবলৈ মন যোৱা নাই, তেন্তে তোমাৰ প্ৰেমৰ ওপৰত মোৰ সন্দেহ আছে। তুমি আমাক যিটো কাম কৰিবলৈ কৈ আছা সেইটোৱে অসম্ভৱ। সেইটো অসম্ভৱকো মই সম্ভৱ কৰিব নোৱাৰা, কেতিয়াও নোৱাৰা। মই শেষ হৈ যাম, কিন্তু তোমাৰ এই কথা মই কেতিয়াও মানি নলওঁ। তুমি কিয় বুজা নাই পূবালী? মই তোমাক প্লিজ একো নকবা। সেই একেটা কথাকে বাৰে বাৰে কৈ কৈ মোক আঘাত দি নাথাকিবা। নাই, সেইটো কেতিয়াও হ'ব নোৱাৰে। কিন্তু মই কি কৰিম? মোক এৰি পূবালী নাযায়। মই থাকিলেও তপনে পূবালীক বিয়া নকৰে। মই নাথাকিলেতো সকলো প্ৰব্লেম চল্ভ। তুমি কিয় এনেকুৱা এটা সিদ্ধান্ত ললা কবিৰ? কিয় এবাৰো মোৰ কথা নাভাবিলা? তোমাৰ কথা ভাবি তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। তুমি কিয় বুজি নোপোৱা? তুমি মৰি মৰিও জানো জীয়াই থাকি লাভ আছে? কোনে কৈছে মই মৰি মৰি জীয়াই আছো বুলি? তুমি মোৰ কাষত আছা, তাতকৈ আৰু মোক কি লাগে কোৱা? প্লিজ কবিৰ, কেতিয়া মোৰ কাষৰ পৰা আঁতৰি নাযাবা প্লিজ। মই জানো মোৰ কবিৰ মেণ্টেলি বহুত ষ্ট্ৰং। সকলো চেলেঞ্জ ফেচ কৰিব পৰা ক্ষমতা মোৰ কবিৰৰ আছে। মোৰ এই ধাৰণা সলনি হৈ যাবলৈ নিদিবা কবিৰ।